নমস্কাৰ আমাৰ দৰে ক্ষুদ্ৰ লেখিকাৰ কাৰণে ইয়াতকৈ আৰু সুখবৰ কি হ'ব পাৰে অৰ্থাৎ 2024 চনটোত মোৰ 3খনকৈ নতুন গ্ৰন্থ প্ৰকাশ হৈছে তাৰ লগতে আন এখন গ্ৰন্থ দ্বিতীয় সংস্কৰণ হৈছে হয়তো আৰু দুখন গ্ৰন্থ দ্বিতীয় সংস্কৰণ হ'ব এতিয়া যিখন গ্ৰন্থ মোৰ হাতত আছে দ্বিতীয় সংস্কৰণ হোৱা সেই গ্ৰন্থখন হৈছে এইখন ইতিহাসৰ পাত লুটিয়াই শিশুৰ বাবে আহোম বুৰঞ্জী এই গ্ৰন্থখন পানবজাৰৰ জেএছ পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিয়াইছে বৰ সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে বেতুপাতো খুব সুন্দৰ প্ৰথম সংস্কৰণটো আন এটা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল আৰু এই দ্বিতীয় সংস্কৰণটো জেএছ পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিয়াইছে এই গ্ৰন্থখনত মই আহোমসকলৰ সকলোবোৰ কথাই সন্নিবিষ্ট কৰিবলৈ যত্ন কৰিছো স্বৰ্গদেউসকলৰ পৰা তেওঁলোক ক'ৰ পৰা আহিছিল কি ধৰ্ম লোক আছিল তেওঁলোকৰ ধৰ্ম ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা সাজপাৰ অলংকাৰ তেওঁলোকৰ ফৈদসমূহ তেওঁলোকৰ সম্বন্ধসমূহ তেওঁলোকৰ উপাধিসমূহ এই সকলোবিলাক ছুটি ছুটিকৈ সন্নিবিষ্ট কৰিছো যাতে শিশুৱে খুব সৰলভাৱে কথাবিলাক বুজি পায় পঢ়িব পাৰে কেৱল এখন গ্ৰন্থ শিশুৰ বাবেই নহয় যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাটো অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণেও খুবেই এখন উপযোগী গ্ৰন্থ কাৰণ এই গ্ৰন্থখনত বেছিকৈ পৃষ্ঠা লুটিয়াব নালাগে সন্মুখতে যিটো তথ্য বিচৰা হয় সেই তথ্যটো পোৱা যায় আনহাতে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ বুৰঞ্জী আছে সেইবিলাকত এটা সৰু তথ্য বিচাৰিবলৈ গ'লে পৃষ্ঠা পিছত পৃষ্ঠা লুটিয়ালেহে সেই তথ্যটো পোৱা যায় বা কিছুমান কথাত বুজি পোৱা নাযায় এই গ্ৰন্থখনত কিন্তু সেইটো নাই খুব সৰলভাৱে লিখিছো আশা কৰোঁ প্ৰথম সংস্কৰণটো যিদৰে আপোনালোকে পাঠকসকলে আদৰি লৈ এই অভাজনক বা এই লেখিকাক বাধিত কৰিলে ঠিক সেইদৰে এই দ্বিতীয় সংস্কৰণটো আপোনালোকে আদৰি লৈ আমাৰ যি কষ্ট সেয়া সাৰ্থক কৰিব পানবজাৰৰ জেএছ পাব্লিকেশ্যনে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আপোনালোকে বিচাৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকে ডাকযোগে গ্ৰন্থখন পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে লগতে অসমত যিবিলাক গ্ৰন্থমেলা হৈ আছে তাতো এই গ্ৰন্থখন উপলব্ধ হৈছে ইয়াৰ দাম 280 টকা আশা কৰোঁ আপোনালোকে সঁহাৰি জনাব আমাৰ দৰে লেখিকাক আৰু লিখিবলৈ উৎসাহিত কৰিব